এতিয়া মই বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু ভৱিষ্যতৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰ্গদৰ্শন কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। খবৰ কেনেকুৱা? সকলোৰে খবৰ ভাল? পুৰা ভাল? তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, ককলাবাৰীৰ কাৰ্যকৰ্তা, শালবাৰীৰ কাৰ্যকৰ্তা, ভাৰত মাতা কি। খবৰ সঁচাই ভালে আছে আজি চবৰে, হয়নে নহয়? আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, অশোক ভট্টৰায় ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া, মহেশ দেউৰী ডাঙৰীয়া, অমিতাভ শইকীয়া ডাঙৰীয়া, ব্ৰজেন মহন্ত আমাৰ বাবে সঁচাকৈ অঞ্চলী এখন পবিত্ৰ স্থান, য'ত নেকি 4 গৰাকী শ্বহীদে দেশ মাতৃক সেৱা কৰি নিজৰ শৌৰ্য আৰু বীৰত্ব প্ৰদৰ্শন কৰি অমৰ মৃত্যুক সাৱটি লৈছিলে। অলপ আগতে মই শ্বহীদ উদ্ধৱ দাসৰ প্ৰতিমূৰ্তিত সেৱা জনাই সকলো কেইগৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিছিলোঁ। পুনৰ এবাৰ আমি সকলোৱে এই অমৰ শ্বহীদসকলক শ্ৰদ্ধা আৰু আমাৰ প্ৰণাম জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে অহা কেইদিনমানৰ ভিতৰতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিটিআৰৰ নিৰ্বাচনত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম? UPPL দলৰ লগত আমি যদি হাত মিলাওঁ তেনেকৈও আমি ইলেকশ্যন খেলিব পাৰোঁ। চাৰিগৰাকীকৈ শ্বহীদ আছে, আমাৰ শ্বহীদ উদ্ধৱ দাসৰ লগতে 4 গৰাকী সেনানী। আমাৰ যিসকল কাৰ্যকৰ্তাক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰা হৈছে, তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। কাৰণ আৰু কিছু সময় পিছতেই আজি আমাৰ অনুষ্ঠান আৰম্ভণি হ'ব। 100%, 110%, একদম 1000%। জিকিবা বিজেপি, জিকিবা বিজেপি। তেতিয়াহ'লে আমি নিশ্চয় ককলাবাৰী আৰু শালবাৰীটো আমি ইলেকশ্যন খেলাৰ বাবে আমি নিশ্চয় আগবাঢ়িম, যদি আপোনালোকে আমাক জিকাই দিয়ে। হ'ব? পাক্কা? এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খোজোঁ যে আমি কিয় ইলেকশ্যন খেলিব খুজিছোঁ। আপোনালোকে জানে যে মই যদি UPPL দলক ক'লোহেঁতেন যে মোক 10টা চিট দিয়ক আৰু বাকীখিনিত আমি আপোনালোকক সমৰ্থন কৰিম, নিশ্চয় তেওঁলোকে মোক 10টা চিট দিলেহেঁতেন। যদি মই BPFক ক'লোহেঁতেন যে মোক 10টা চিট দিয়ক, 30টা চিটত আপোনালোকে ইলেকশ্যন খেলক, মোক 10টা চিট দিলেহেঁতেন। কিন্তু আপোনালোকৰ কাৰণে আমি কাম কৰিব নোৱাৰিলোহেঁতেন। আমি দেখা পাইছোঁ যে আমাৰ বিটিআৰক ৰাইজে এতিয়াও সমস্যাৰ মাজত জীয়াই আছে। আমাৰ ৰাইজে এতিয়াও 26টা জনগোষ্ঠীৰ ৰাইজে এতিয়াও বিটিআৰক বহুতো অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আমি যেতিয়া
পাঠশালাত যাওঁ, আমি ভবানীপুৰত যাওঁ, আমি নলবাৰীত যাওঁ, মানুহক মই সুধো যে আইসকল কওকচোন অৰুণোদয় কোনে কোনে পাইছে? সকলোৱে হাতখন উঠাই দিয়ে। প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পাইছে? সকলোৱে হাতখন উঠাই দিয়ে। কিন্তু বিটিআৰক মোৰ সুধিবৰ কাৰণে ভয় লাগে, কাৰণ চৰকাৰী আঁচনি বিটিআৰক যি ধৰণে পাব লাগে আমাৰ ৰাইজে আজিলৈকে পোৱা নাই। মাটিৰ অধিকাৰ পোৱা নাই, অৰুণোদয়ৰ অধিকাৰ পোৱা নাই, ঘৰ পোৱা নাই। আৰু মই গাড়ী দি আহোঁতে যিমান মোক এপ্লিকেশ্যন দিলে, ৰাস্তাৰ এপ্লিকেশ্যন বেছি, যে তাৰমানে ৰাস্তা ঘাটৰ সমস্যাও এতিয়াও বহুত বাকী আছে। এতিয়া ৰাইজে চিন্তা কৰক, আমাৰ বিটিআৰ বড়ো ৰাইজ আছে, ৰাভা, শৰণীয়া কছাৰী, মদাহী কছাৰী, মদাহী বৰ্মন কছাৰী, শুনো আমাৰ নাথ, যোগী, কোচ, ৰাজবংশী, কলিতা, গোৰ্খা ভাষী, বঙালী ভাষী, হিন্দী ভাষী, আদিবাসী, জলহা, গৰীয়া, 26টা জনগোষ্ঠীৰ মানুহ আছে। এই 26টা জনগোষ্ঠীৰ মানুহে যেতিয়ালৈকে সকলোৱে সমান অধিকাৰ নাপায়, আমি কেতিয়াও বিটিআৰক নিজৰ বুলি ভাবিব নোৱাৰো। সেইকাৰণে এইবাৰ বিজেপিৰ লক্ষ্য যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। আৰু তাৰ কাৰণে বিজেপিয়ে এইবাৰ সিদ্ধান্ত লৈছে যে আমি অকলে ইলেকশ্যন খেলিম আৰু কোকৰাঝাৰৰ চৰকাৰ গঠনত আমি শক্তিশালী ভূমিকা পালন কৰিম। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠায়, কিন্তু ঘৰ কোনে পাব? বোলে VCDCয়ে ঠিক কৰিব। বোলে অৰুণোদয় কোনে ফৰ্মখন দিব? বোলে VCDCয়ে দিব। আৰে এই বৰালি মাছে যেনেকে সৰু মাছ খাই থাকে, VCDCয়ে দেখোন আমাকে খাই আছে। আজি বিটিআৰত MLAৰ কাম নাই, MPৰ কাম নাই, EMৰ কাম নাই, MSCৰ কাম নাই। VCDCক পূজা নকৰিলে কোনেও একো আঁচনি নাপায়। যেতিয়ালৈকে VCDC সন্তুষ্ট নহয়, অৰুণোদয় আঁচনি এটাও নাপায়। অৰুণোদয় টকা মই দিওঁ, প্ৰধানমন্ত্ৰীৰ ঘৰৰ টকা মোদীয়ে দিয়ে, কিন্তু বিটিআৰত মোৰ টকা মই ৰাইজক দিব নোৱাৰো, মাজত VCDC সোমাই থাকে। মই ঠিক কৈছো নে নাই? কৈছো নে নাই? ৰাইজে মনত বেয়া পায়, ক'ব নোৱাৰে, ক'ব নোৱাৰে। কোনোবাই মাটি, বাপেকৰ মাটি পুতেকক দিব নোৱাৰে। ল'ৰা ছোৱালী পঢ়িব লাগে, দুখৰ মাটি বিক্ৰী কৰিব নোৱাৰো। চবেই শুনি থাকো, অমুকে অৰুণোদয় পালে, অমুকে মহিলা উদ্যমিতা পালে, অমুকে প্ৰধানমন্ত্ৰী ঘৰ পালে। ৰাস্তাটোৰ পৰা কিমান দূৰ? পাঠশালা বজাৰৰ পৰা এই জেগাখিনি কিমান দূৰ? 15 কিলোমিটাৰো নহয়। 15 কিলোমিটাৰত চব আছে আৰু 15 কিলোমিটাৰ দূৰত একো নাই। হয় নে নহয়? নলবাৰীত সকলোৱে সকলো পায়, বজালীত সকলোৱে সকলো পায়, তাতে VCDC নাই, গতিকে সকলোৱে সকলো পায়। কটলাবাৰী আৰু খালবাৰীত VCDCক পূজা নকৰিলে কোনেও একো নাপায়। টকাটো আমি সমানে পঠাওঁ। যদি প্ৰধানমন্ত্ৰীয়ে বজালীৰ কাৰণে 10টা ঘৰ পঠায়, মানসৰ
মই যদি অৰুণোদয় জালুকবাৰীত 40,000 মানুহক দিওঁ, মানসতো 40,000 মানুহকে দিওঁ, কিন্তু পাৰ্থক্য এটাই, তাতে ভিচিডিচি নাই আৰু ইয়াতে বৰালি মাছৰ দৰে ভিচিডিচিটো বহি আছে। আমাক পৰিৱৰ্তন লাগে। আজি আপোনালোকে চাওক, এই অঞ্চলৰ বহুত ল'ৰা CRPত আছে, আৰ্মিত আছে। CRPত যাবৰ কাৰণে পইচা দিব নালাগে, আৰ্মিত যাব পইচা দিব নালাগে। অসম চৰকাৰৰ চাকৰি সকলো জাতি জনগোষ্ঠীৰ মানুহে পাব পাৰে। এতিয়া অসম চৰকাৰৰ চাকৰি, কোনোবাই চাকৰি ল'বৰ কাৰণে তামোল পাণ এখনো খাব নোৱাৰে, চাকৰি দুখীয়া মানুহে পাবই লাগিব। কিন্তু আমি BTRত থাকো, দিল্লীৰ চাকৰি সকলোৱে পাব পাৰে, দিছপুৰৰ চাকৰি সকলোৱে পাব পাৰে, কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব। আৰু তেতিয়াহে আমাৰ BTRত সকলো ৰাইজে নিজৰ BTR বুলি সকলোৱে BTRক গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, 2003 চনত BTR নিৰ্মাণ হৈছিলে। সেই সময়ত যি ল'ৰা মাকৰ কোলাত আছিলে, এতিয়া বিয়া হ'বৰ সময় হ'ল। 22 বছৰ হ'ল BTR হোৱাৰ। যোগ দিৱস পালন কৰিছিলোঁ। মানসত মই কেইবাবাৰো আহিছোঁ। আগতে মুখ্যমন্ত্ৰী BTRত নাহিছিলে। মুখ্যমন্ত্ৰী কোকৰাঝাৰত গৈছিলে আৰু কোকৰাঝাৰৰ পৰা গুৱাহাটী BTRৰ ভ্ৰমণ সম্পূৰ্ণ। BTRৰ সমস্যাৰ কথা দিছপুৰে শুনিব খোজা নাছিল। BTRৰ পৰা দিছপুৰ দূৰত আছিল। 12জন MLA আমি আপোনালোকক সমৰ্থন কৰিম। আপোনালোক দিছপুৰত থাকিব, আমাৰ ফালে নাহিব। আৰু আমি যি কৰিম তাকে আপোনালোকে হয় ভৰ দিব। এই ব্যৱস্থা মই পৰিৱৰ্তন কৰিব খুজিছোঁ। আৰু সেইকাৰণে যোৱা 5 বছৰত মই 212তকৈও বেছি BTRত আহিছোঁ। তামোলপুৰ, ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ, মই গাঁৱে ভূঞে গৈছোঁ। মানুহৰ কথা আৰু মানুহৰ সমস্যাৰ বুজ লৈছোঁ।